এইখিনি মাংস অকণমান জাতিলাও দি দিছোঁ, ঘৰৰে জাতিলাও, জিকা গছৰ লগতে জাতিলাও আছে। আৰু এখন খালি যদি টকৌপাত কোনোবাই বিচাৰি পোৱা নাই মোৰ লগত যোগাযোগ কৰিব, মই টকৌপাত বিচাৰি দিম, আপোনালোকে খালি নি ল'ব। হাই, মই আছোঁহি অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশলৈ ওচৰতে আৰু এখন পাহাৰ গাঁও বুলি কয়, নামচাইপা। কেই কিলোমিটাৰ আহিব লাগে বাবা? নামচাইপা 9 কিলোমিটাৰ। 9 কিলোমিটাৰ আহিলে পায়, পাহাৰ গাঁও বুলি কয়। ইয়াত বেছিভাগ সকলো জাতি মানুহে আছে, কিন্তু আহোম মানুহ বেছিকৈ আছে ইয়াত। আৰু একদম কি ধুনীয়া ঘৰ, দেখাম এতিয়া ৰ'ব দেই। এইটো চাংঘৰ, মই আছোঁ চাংঘৰ ওপৰত। আৰু একদম মোৰ সমানে সমানে ইয়াত দেখিছে নহয় কি ফুল। হাই, মই আছোঁহি অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশলৈ ওচৰতে আৰু এখন পাহাৰ গাঁও বুলি কয়, নামচাইপা। কেই কিলোমিটাৰ আহিব লাগে বাবা? নামচাইপা 9 কিলোমিটাৰ। 9 কিলোমিটাৰ আহিলে পায়, পাহাৰ গাঁও বুলি কয়। ইয়াত বেছিভাগ সকলো জাতি মানুহে আছে, কিন্তু আহোম মানুহ বেছিকৈ আছে ইয়াত। আৰু একদম কি ধুনীয়া ঘৰ, দেখাম এতিয়া ৰ'ব দেই। এইটো চাংঘৰ, মই আছোঁ চাংঘৰ ওপৰত। আৰু তাৰপাছতে এইখিনি দেখিছে নহয় কি, এয়া ওপৰত আছোঁ আমি, 6 ফুট ওপৰত আছোঁ হা। ঘৰটো 6 ফুট ওখ হয়। আৰু এইখন হেন্দালি, এইখিনি কি জানে? জিকা ফুল, ৰাতি ফুলা ফুল, জিকা সন্ধিয়া ফুলে যে, গানতে গাইছোন, জিকা ফুলে সন্ধিয়া। ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এখন চিৰি হয়, টকৌপাতৰ ঘৰ। এইখিনি মুকলি মানে, ইয়াত বহি, সেইটো লাচেংহেঁতে বহি আছে, হাফ বেৰি থৈছে ইয়াতে বহিবলৈ। ইমান ধুনীয়া বতাহ মাৰি আছে, মানে কি ক'ম। এদিনৰ কাৰণে আহি 2 দিন থাকি গ'লোঁ। মই আকৌ ওলাইছোঁ পাকঘৰত। মই জুই জ্বলাই, গেছ আছে কিন্তু জুইত সিজাম বুলি ক'লোঁ। জুইত সিজোৱা মাংস খাবলৈ ভাল যে, যিমান গৰম হ'লেও মানে পাকঘৰত জুইখন জ্বলাই লৈছোঁ। আৰু এইখিনি ওপৰখিনি ভালকৈ দেখাম ৰ'ব, টকৌপাত দিয়া। সেইখন জুই কাষতে একদম বহি লৈছোঁ। জুইত কি সিজাইছোঁ দেখাম এতিয়া ৰ'ব দেই। জুইত এইখিনি কুকুৰা মাংস সিজাই আছোঁ। এহেঁতৰ ঘৰত কুকুৰাও আছে। কাৰ ঘৰত আছোঁহি পিছত ক'ম ৰ। এইখিনি মাংস অকণমান জাতিলাও দি দিছোঁ, ঘৰৰে জাতিলাও, জিকা গছৰ লগতে জাতিলাও আছে। আৰু এখন জুই, চাং যদি হয়, এই জনাসকলে জানে আৰু, এই তলত চাং হ'লে মানে এনেকৈ জুই জ্বলাবলৈ ফ্ৰেম বনাই লয়, মানে এইটো ফ্ৰেম হয়। এখন জুই দেখিছে নহয়। আৰু এইবোৰ বাঁহৰ। এজনী মোৰ জা হয়। মই আছোঁহি হেৰি কি কয়, পাহাৰ গাঁৱত কৈছিলোঁ, মোৰ দেৱৰ ঘৰত আছোঁহি। এহঁতৰ মানে কি নতুনকৈ বনাইছে ঘৰটো, চাংঘৰ হয়, পূৰা টোপ দিয়া ধুনীয়াকৈ বনাইছে টকৌপাতৰ। ই নিজে ৰুই থোৱা ঘৰৰে টকৌপাত আছে, ঘৰৰে টকৌপাত লগাইছে। কিন্তু আচল কথাটো হ'ল, টকৌপাতৰ ঘৰত যে ইমান আৰাম, ইমান ভাল লাগে থাকি, মানে থকাসকলে জানে মই কি বুজাম। দুখন ফেন লওঁ, কুলাৰ লগাওঁ, হ'লেও শুব নোৱাৰোঁ ৰাতি ভালকৈ মোৰ নিজৰ ঘৰত। কিন্তু ইহঁতৰ ঘৰত এখনো ফেন নোলোৱাকৈ। মই ক'ব বিচৰা কথাটো হ'ল যে, যিমানেই মানুহে ডাঙৰ ডাঙৰ ঘৰ নবনাওক কিয়, এচিটো লগাব লাগিব। এচিটো স্বাস্থ্যৰ কাৰণে চাগে ভালেই নহয়, কিন্তু টকৌপাতৰ ঘৰত যে ইমান আৰাম, মই একদম আজি ৰাতিটোতে গম পালোঁ। মানে ঘৰত শুবই নোৱাৰোঁ, ইয়াত এখনো ফেন নোলোৱাকৈ। ফেন ল'বই নোৱাৰোঁ, মানে ঠাণ্ডা লাগে, কাপোৰ ল'ব লাগিব। চব ফেন নোলোৱাকৈয়ে মানে শুব পাৰিছোঁ। দিনতো ফেন নল'লেও হৈ গৈছে। ইমান মজা তাতে, মানে অকল চাংঘৰ হ'লেই নহ'ব, টকৌপাতৰ আৰু এনেকুৱা বাঁহৰ চচালি দিয়া যে হাৱা মাৰি থাকে, বেলেগ মজা মানে। আপোনালোকেও যদি পকা ঘৰ আছে, বহুত গৰম উঠে, RCC ঘৰ আছে যদি, এচি তলত যদি থাকিবলৈ মন নাযায়, চাংঘৰ এটা টকৌপাতৰ বনাই ল'ব পাৰিব। যিসকলৰ টকৌপাত নাই মোৰ লগত যোগাযোগ কৰিব, মই আপোনালোকক টকৌপাত বিচাৰি দিম, নিজে লৈ যাব। মোক পইচা দিব নালাগে, মানে জপা কিনে টপাই তাতে পইচাটো দিব। খালি যদি টকৌপাত কোনোবাই বিচাৰি পোৱা নাই মোৰ লগত যোগাযোগ কৰিব, মই টকৌপাত বিচাৰি দিম, আপোনালোকে খালি নি ল'ব। আৰু সুখে শান্তিয়ে থাকিবলৈ এনেকুৱা কেঁচা টকৌপাত দিয়া ঘৰ এটা বনাই ল'ব। ভিডিঅ'টো ইমানে, বাই বাই।